আপোনালোক সকলোকে নমস্কাৰ জনালোঁ। নেচাৰ্ছনেছ চেনেলৰ পৰা মই মীনা বৰাই পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, সহযোগ কৰিব, আগবাঢ়ি যাবলৈ সহায় কৰি দিব। বহুত গৰম পৰিছে, থাকিব নোৱাৰা হৈ পৰিছোঁ। তথাপিও আজি অকণমান বতৰটো অকণমান কোমল হৈছে। সেয়ে ভাবিলোঁ ফুলনিত থকা মোৰ এই জবা ফুলখিনি ওচৰৰ পৰাই আপোনালোকৰ ওচৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াওঁ। চাওকচোন, মোৰ জবা ফুলজোপাত ইমানবোৰ কলি আহিছে, ইমান দেখিবলৈ ধুনীয়া হৈ পৰিছে। এয়া চাওক, মই মাজে মাজে জবা ফুলবোৰ কেনেদৰে কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিলোঁ। এয়া পকা পাতবিলাক মই আঁতৰাই দিওঁ। ফুলবোৰ বহুত মৰম লগা হৈ আছে। এয়া চাওকচোন, বহুত মৰম লগা হৈ আছে ফুলবোৰ। টাবত এনেদৰে পাতবোৰ পৰি থাকিলে মই এইবোৰ এনেদৰে চাফা কৰি থাকোঁ। প্ৰত্যেকজোপা ফুলৰে এনেদৰে অলপকৈ হ'লেও মই যতন লৈ থাকোঁ। সেয়ে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকোঁ। মোৰ ফুলনিত থকা ফুলবোৰ ইমান ধুনীয়া হৈ পৰে। সম্পূৰ্ণ ঘৰুৱা পদ্ধতিতেই মই মোৰ ফুলনিখনি আগবঢ়াই লৈ গৈ আছোঁ। ইমান মৰম লাগিছে ফুলপাহি, চাওকচোন। কলিবোৰো ধুনীয়াকৈ আহিছে, ফুলবোৰো ধুনীয়াকৈ ফুলি আছে। এয়া চাওক, ইমান মৰম লাগিছে ফুলবোৰ। এইফালৰ টাবখিনি অলপমান বেছিকৈ লেতেৰা হৈছে, জংঘল হৈছে। এতিয়া মই টাব এই ঠাইখিনিলৈ লৈ আহিলোঁ আৰু টাবটো মই এয়া চাফা কৰি আছোঁ। ভাবিলোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰোঁ, অলপমান কথা পাতোঁ আৰু আজিনো মই মোৰ জবা ফুলখিনিত কি দিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিবচোন, মই কেনেকৈ কি কৰোঁ, কেনেদৰে কি পদ্ধতিত মই কামবোৰ কৰি গৈ থাকোঁ। আপোনালোকে প্লিজ প্ৰথমৰ পৰা লাষ্টলৈকে চাব, তেতিয়াহে ভিডিঅ'টোত কি দেখুৱাই আছোঁ, কি কৰি আছোঁ বুজি পাব। এতিয়া মই অলপমান টাবটো এয়া মাটি খুচৰি আছোঁ। টাবত যেতিয়া এজোপা ফুল লগোৱা হয়, তেতিয়াহ'লে ফুলজোপা চাফ চিকুণ কৰা আৰু ফুলজোপা মাজে মাজে এনেদৰে খুচৰি দিয়া, লগতে পনীয় সাৰ দিয়া, এইবোৰ কাম মই কৰি থাকিব লগা হয়। এয়া চাওকচোন দেই, আপোনালোকে চাই গৈ থাককচোন। এতিয়া আকৌ এইজোপাৰ পৰাও এনেদৰে পকি যোৱা পাতবোৰ ছিঙি থৈ দিছোঁ। এয়া চাওক, এনেদৰে পকি যোৱা পাত, জাবৰ এইবোৰ একেলগে থৈ দিছোঁ। আৰু চাওকচোন, ইমান ধুনীয়াকৈ ফুলজোপাত কলি আহিছে, কলিবোৰ ডাঙৰ হৈ পৰিছে। আৰু এতিয়া মই আকৌ সিটো টাবো এনেদৰে ওচৰলৈ লৈ আহিলোঁ। আহি সেয়া মই খুচৰি আছোঁ। মাটিত লগাই থোৱা ফুলজোপা আৰু টাবত লগাই থোৱা ফুলজোপাৰ অলপমান হ'লেও পাৰ্থক্য আছে, নহয়নে বাৰু? টাবত লগাই থোৱা ফুলবিলাকৰ যতন লৈ থাকিব লাগে। কি ক'ত হৈ আছে চাব লাগে। কলিবোৰ চাওক, বহুত মৰম লগা হৈ পৰিছে। এতিয়া মই পনীয় সাৰ দিবলৈ এই সকলোবোৰ সুবিধা কৰি লৈছোঁ। জেগা বহুত কম মোৰ ফুলনিখনিৰ, লগতে ফুলবোৰ ভালদৰে চিজিল কৰিবলৈ মানে মই সময়ে পোৱা নাই। সময় মানে কি আৰু শাৰীৰিক প্ৰব্লেম কিছুমানৰ বাবেও মই কৰিব পৰা
নাই। এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কি পনীয় সাৰ জবা ফুলত দিওঁ। চাই যাবচোন আপোনালোকে। দেখিছেনে বাৰু? ঘৰুৱা পদ্ধতিতে মই সম্পূৰ্ণ ফুলবোৰ যতন লৈ থাকোঁ। ইমান ধুনীয়া হৈ থাকে মোৰ ফুলবোৰ। পোক পৰুৱা এইবোৰৰ পৰা একেবাৰে আঁতৰত মোৰ ফুলৰ সৌন্দৰ্য বহুত বেলেগ। এয়া মই 2 মগ পানী ল'লোঁ জাৰটোত। মই এজোপা বা দুজোপাতহে দিয়া দেখুৱাম, সেইকাৰণে মই অলপমানকৈ বনাই লৈছোঁ। তাৰ পাছতে এইখিনিত দিম আৰু এয়া চাওক, মই এইটো বৈয়ামতে এইদৰে পনীয় সাৰ বনাই থৈ দিছিলোঁ। কি পনীয় সাৰ বনাইছিলোঁ দেখুৱাব বিচাৰিছোঁ। এয়া চাওক কলৰ বাকলি। এয়া চাওক কলৰ বাকলি মই এনেদৰে ভিজাই থৈ দিছিলোঁ আজি 3 মাহৰ আগতে। এয়া অলপমান পৰিলে চাওকচোন। এনেদৰে পৰেই আৰু আফচোচ নকৰোঁ। একাপ এনেদৰে দি দিলোঁ। আৰু ঘৰত বনোৱা পনীয় সাৰ হয়। ইয়াত যদি পৰিমাণটো অকণমান বেছিকৈও পৰি যায়, একো চিন্তা কৰিবলগীয়া নহয়, কিয়নো মোৰ সম্পূৰ্ণ অভিজ্ঞতা হৈ গৈছে। সেইবাবেই মই এনেদৰে কৰোঁ। অকণো চিন্তা কৰিব নালাগে, প্লাণ্টজোপা কোনো প্ৰব্লেম নহয়। এয়া চাওক, মই এতিয়া মগত এনেদৰে মিলাই লৈছোঁ। এয়া চাওক, মিহলি কৰি আছোঁ। এতিয়া মই ধুনীয়াকৈ টাবটোৰ অনুসৰি দিম। টাবটোত এনেদৰে পানীখিনি দিছোঁ যাতে টাবৰ পৰা পানীখিনি ওলাই নপৰে। চাওক, মই এনেদৰেই কামবোৰ কৰি গৈ আছোঁ। এয়া চাওক, আৰু সিটো টাবলৈ লৈ গ'লোঁ। এতিয়া সেই টাবটোতো দিম আৰু মই। এয়া চাওক, মই এনেকৈ দিওঁ যাতে সাৰখিনি ওলাই নাযায়। সাৰখিনি যাতে ধুনীয়াকৈ গোটেই ফুলজোপাৰ মাটিখিনিয়ে পায়, সেইদৰে মই এনেদৰেই প্ৰস্তুত কৰোঁ। সিটো টাবলৈ অকণমান কমি গ'ল, সেইবাবে আকৌ অকণমান মই মিহলি কৰি ল'লোঁ। সেইখিনি দেখুৱাব নহ'ল আৰু। এয়া, আৰু সিটো টাবতো মই এতিয়া ধুনীয়াকৈ দি দিলোঁ। আৰু এইখিনি টাবতো দিম, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব নহয়নে বাৰু? সেইবাবে মানে মই এইখিনি টাবত দিয়াটো আৰু দেখুৱাব নিবিচাৰিলোঁ। এই 3টা টাবতেই দিলোঁ। দেখিবলৈ বহুত মৰম লগা হৈছে। প্লাণ্টখিনি চাওকচোন, ইমান মৰম লগা হৈছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ যে ফুলিছে আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ। আজি যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনালোঁ।